Hello. Very good evening to all of you. আজি আমি সমাজ বিজ্ঞানৰ সোশিয়ালৰ ক্লাস 6 ৰ পৰা 10 লৈকে আমাৰ যেটো এনসিইআৰটি সিৰিজ চলি আছে সেই এনসিইআৰটি সিৰিজটোত আজি আমাৰ 6 নম্বৰটো আমাৰ খণ্ড ঠিক আছে সো মই এবাৰ আপোনালোক এডভাৰটাইজটো আকৌ এবাৰ কৈ দিছো যে আমাৰ এটা এপ আছে বিদ্যা কোচিং কিতাপৰ তাত মাত্ৰ 169 ত আপুনি সম্পূৰ্ণ জিএস পাৰ্টটো পাব তাত আপোনাৰ ইনক্লুডেড থাকিব হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইংলিশ কম্প্ৰিহেনশন গ্ৰামাৰ লগতে ভোকেবুলাৰী লগতে আমাৰ যিখিনি সেন্টেন্স ৰিঅৰ্ডাৰ কৰিব লগা থাকে মানে ইংলিশৰ আটাইখিনি কোৰ্স তাতে সোমাই আছে সো আজি আমাৰ ক্লাসটো আৰম্ভ কৰিছো আজি আমি কি কৰি আছিলো 6 ৰ পৰা 10 ৰ সমাজ বিজ্ঞানৰ যেটো ৰাজনীতি যেটো পাৰ্ট আছিল সেই ৰাজনীতি পাৰ্টৰ পৰা আজি আমি কৰিব লগা ক্লাসটো হল 5 নম্বৰটো ক্লাস First question to hold for the members of parliament in India who determines the salaries and allowances from time to time. কৈছে যে ভাৰতৰ সংসদৰ সদস্যসকলৰ বাবে সময় সময় দৰমহাৰ ভাত্তা কোনে নিয়ন্ত্ৰণ কৰে বা কোনে নিৰ্ধাৰণ কৰে তাৰ মানে ক'ব খুজিছে যে এমপি সকলৰ মেম্বাৰ অফ পাৰ্লিয়ামেন্ট সকলৰ দৰমহা কোনে নিয়ন্ত্ৰণ কৰে ঠিক আছে সো ভাৰতীয় সংবিধানে এটো পাৱাৰ দিয়া হৈছে তেওঁলোকক নিজে তেওঁলোকে ল বনাব নিজে ল বনাই তেওঁলোকৰ নিজৰ দৰমহা তেওঁলোকে নিৰ্ধাৰণ কৰিব ঠিক আছে সো তেওঁলোকৰ কিবা এটা মানে এটা আৰ্টিকল আছে আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল নম্বৰ 106 এ ভাৰতীয় সংবিধানে তেওঁলোকক অধিকাৰ দিছে যে তেওঁলোকে নিজে কি কৰিব এখন ল পাস কৰিব আৰু তাত তেওঁলোকৰ যিবিলাক দৰমহা থাকিব যিবিলাক স্যালাৰি ভাত্তা থাকিব ঠিক আছে এলাউন্সেস থাকিব সেইখিনি তেওঁলোকে নিজে কন্ট্ৰোল কৰিব পাৰিব ঠিক আছে ওকে এতিয়াটো আনসাৰ কি হ'ব ডি আনসাৰ হ'ব পাৰ্লিয়ামেন্টাৰী বাই ল পাৰ্লিয়ামেন্ট বাই ল Next question কোৱা হৈছে যে who was the prime minister of India when a constitutional status for the Panchayati Raj and urban self-governing institutions was accorded. কৈছে যে পঞ্চায়তী ৰাজ আৰু নগৰীয়া স্বশাসিত প্ৰতিষ্ঠানসমূহৰ বাবে সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ঠিক আছে সো সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল পি.ভি. নৰসিংহ ৰাও কোন আছিল পি.ভি. নৰসিংহ ৰাও ইয়াত কোৱা হৈছে যে পাৰ্লিয়ামেন্টৰ আমি গুতে কথাখিনি সোৱা হল পাৰ্লিয়ামেন্ট কে নম্বৰ আৰ্টিকল আছিল মই কলো না পাৰ্লিয়ামেন্ট 79 আৰ্টিকলৰ পাৰ্লিয়ামেন্টৰ বিষয় আছিল ঠিক আছে ওকে এতিয়া এটো প্ৰশ্ন আহিলে সো এই প্ৰশ্নটো হ'ব যে পি.ভি. নৰসিংহ ৰাও কি কৈছিলে তোমাৰ 73rd এমেন্ডমেন্ট কৈছিলে সো কি হ'ব 1992 73rd এমেন্ডমেন্টৰ মতে কি কৰা হৈছিল তোমাৰ গম পোৱা নে যেটো পঞ্চায়তীয়া সিস্টেম আছিল এই সিস্টেমটো তোমাৰ কি কৰা হৈছিল আইনি কি কৰা হৈছিল মৰ্যাদা দিয়া হৈছিল তাৰ মানে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিল এতিয়া কথা হ'ল যে তোমাৰ কেতিয়াৰ পৰা পঞ্চায়তী ৰাজ আমাৰ ভাৰতত চলিছে প্ৰথম কোনখন ষ্টেটে ভাৰতত পঞ্চায়তী ৰাজ আৰম্ভ কৰিছিল সো প্ৰথম হ'ব তোমাৰ ৰাজস্থানৰ নাগৱাৰ ঠিক আছে নে ৰাজস্থানৰ নাগৱাৰ নামৰ যিখন জিলা আছিল সেইখন জিলা কি কৈছিল ভাৰতত প্ৰথমবাৰ কাৰণে পঞ্চায়তী ৰাজ আৰম্ভ কৰিছিল তোমাৰ অক্টোবৰ 2 তাৰিখে 1959 ঠিক আছে সো প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা ফাৰ্স্ট পঞ্চায়তী ৰাজ ব্যৱস্থা পঞ্চায়তী ৰাজ সিস্টেম লঞ্চ কেতিয়া কৈছিল তোমাৰ 2 অক্টোবৰ 1959 কি কৈছিল প্ৰথমবাৰ বাবে পঞ্চায়তী ৰাজ লঞ্চ কৰিছিল ক'ত কৈছিল তোমাৰ গুজৰাটৰ এটো প্ৰশ্ন বাৰে বাৰে অহা দেখা যায় গুজৰাটৰ কৰ নাগৱাৰ জিলা হয়নে নাগৱাৰ জিলাত কি কৰা হৈছিল পঞ্চায়তী সিস্টেম লঞ্চ কৰা হৈছিল তাৰ পাছত সংবিধানিক মৰ্যাদা বহুত দেৰিকে দিয়া হৈছে তেতিয়া কি তোমাৰ এখন কমিটি গঠন কৰিছিল 1957 এখন কমিটি গঠন কৰা হৈছিল এই কমিটিখন নাম আছিল তোমাৰ বলৱন্ত ৰায় মেহতা এই বলৱন্ত ৰায় মেহতা কমিটিখনে গঠন কৰি পেলাই 1959 ৰ ৰিপৰ্ট দিলে 1959 ৰ ৰিপৰ্ট কাক দিলে তোমাৰ জৱাহৰলাল নেহৰু কলে 1959 ৰ ৰিপৰ্ট দিলে আৰু 1959 ৰ ৰিপৰ্ট দিয়াৰ পাছত কোৱা হল যে কি হ'ব তোমাৰ কি হল সাংবিধানিক ভাৱে ইয়াক কি কৰা হল মানে এটো এপ্লিকেবল কৰা হল ঠিক আছে সো 73rd এমেন্ডমেন্ট কেতিয়া কৰিলে 1992 কি কৰিলে 73rd এমেন্ডমেন্ট কৰিলে 1992 73rd এমেন্ডমেন্ট কৰিলে ঠিক আছে 73rd এমেন্ডমেন্ট কৰি ঠিক আছে এমেন্ডমেন্ট কৰিলে তোমাৰ ভাৰতত কি কৰিলে সাংবিধানিক মৰ্যাদা দিয়া হল গাত তোমাৰ পঞ্চায়তী ৰাজ তোমাৰ আৰু নগৰীয়া স্বশাসিত আছিল ঠিক আছে সেলফ গভৰ্নিং যিবিলাক ইনষ্টিটিউট আছিল তাক তোমাৰ কি দিলে সাংবিধানিক মৰ্যাদা প্ৰদান কৰিলে ঠিক আছে এখিলৈকে আছে তো কেতিয়া হল 1990 কি হল তোমাৰ সংবিধান এমেন্ডমেন্ট কৰা হল 1993 24 এপ্ৰিলত কি হল ইয়াক তোমাৰ আৰম্ভ কৰা হল ঠিক আছে আৰু সেই সময়ত তোমাৰ ভাৰতৰ এটা প্ৰধানমন্ত্ৰী কোন আছিল পি.ভি. নৰসিংহ ৰাও আছিল এইটো মন দিবা যে পি.ভি. নৰসিংহ ৰাও আছিল সেই সময়ত যি সময়ত কি আছিল পঞ্চায়তক তোমাৰ কি কৈছিল ন্যায়িকভাৱে মৰ্যাদা দিয়া হৈছিল মানে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন আছে ইন ইণ্ডিয়া
in India when both offices of the president and vice president happen to be vacant simultaneously, who will discharge the duties of the president? প্ৰশ্নটো সুধিছে ভাৰতত যেতিয়া ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি দুয়োটা কাৰ্যকাল একেলগে খালী হৈ থাকে তেতিয়া কোনে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিব এটা কথা হ'ল কেতিয়াবা ৰাষ্ট্ৰপতি পদ খালী হয় তাৰ কাৰণে আপুনি ফৰ্ম ফিল আপ কৰিব পাৰে আপোনালোকে কেতিয়াবা ৰাষ্ট্ৰপতি পদ খালী হৈ যায় বোলে চাকৰি থাকে নহয় ঠিক আছে সো কি হ'ব এই ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি যেতিয়া দুইটাই পদ খালী হ'ব তেতিয়া সেই পদটো কোনে চলাব ডাঙৰ প্ৰশ্ন এটা ঠিক আছে সো ৰাষ্ট্ৰপতিৰ বিষয়ে আমাৰ কোনটো আৰ্টিকলত বা কোনটো আৰ্টিকলত পোৱা যায় আমি সেইখিনি আগত চাই লওঁ তাৰপৰা এইখিনি কথা মই ক'ম ঠিক আছে সো মই এটা কুৱেশ্যনৰ ৰিলেট কৰি পেলাই গোটেইখিনি কৈ দিওঁ ঠিক আছে এটা কথা হ'ল যে প্ৰেচিডেণ্টৰ বিষয়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে ভাৰতীয় সংবিধানৰ 52 নম্বৰ আৰ্টিকলত পোৱা যায় ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হয়নে প্ৰেচিডেণ্ট of India ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে তোমাৰ ক'ত পোৱা যায় আৰ্টিকল নাম্বাৰ 52 পোৱা যায় 52 আৰ্টিকলত পোৱা যায় আৰু ক'ৰ পৰা অনা হৈছে ইউকে ইউনাইটেড কিংডমৰ সংবিধানৰ পৰা ঠিক আছে না সংবিধানৰ পৰা অনা হৈছে কিটো আমাৰ ভাৰতলৈ ৰাষ্ট্ৰপতি পদটো ইউকে সংবিধানৰ পৰা অনা হৈছে ই তোমাৰ 52 নম্বৰ আৰ্টিকলত ইয়াৰ বিষয়ে পোৱা যায় ঠিক আছে আৰু ৰাষ্ট্ৰপতি পদ কেতিয়া খালী হয় সেই বিষয়ে তোমাৰ ক'ত আছে 62 নম্বৰ আৰ্টিকলত উল্লেখ আছে যে ৰাষ্ট্ৰপতি পদটো খালী হলে বা কেনেকে কি কাৰণ ৰাষ্ট্ৰপতি পদটো খালী হ'ব পাৰে ঠিক আছে সো 62 নম্বৰ আৰ্টিকলত কি আছে তোমাৰ ভ্যাকেন্সি কথা আছে ভ্যাকেন্সি অফ প্ৰেসিডেন্ট ঠিক আছে না ভ্যাকেন্সি অফ প্ৰেসিডেন্ট পোষ্ট বা ভ্যাকেন্সি অফ প্ৰেসিডেন্ট অফিস ঠিক আছে সো প্ৰেসিডেন্ট অফিসৰ ভ্যাকেন্সি কেতিয়া হয় 62 নম্বৰ আৰ্টিকলত হয় এতিয়া আমাৰ দৰকাৰী প্ৰশ্নটো হ'ল যে কি কাৰণতনো প্ৰেসিডেন্টৰ পদটো খালী হ'ব পাৰে এক নম্বৰতে হৈ গ'ল প্ৰেসিডেন্টৰ পদ খালী হ'ব পৰা মানে প্ৰেসিডেন্টটো ভ্যাকেন্ট হ'ব পৰা প্ৰথমটো পইণ্ট হৈ গ'ল তোমাৰ যদি তেওঁ কাৰ্যকাল শেষ হয় ঠিক আছে যদি তেওঁ কি শেষ হয় কাৰ্যকাল শেষ হয় কাৰ্যকাল যেতিয়া শেষ হ'ব তেওঁ কি কৰিব সেই পোষ্টটো খালী হৈ যাব মানে পোষ্টটো খালী হৈ যাব সেকেন্ডটো আহিলে তেওঁ যদি কি কৰা হয় পোষ্টটো খালী হ'ব ৰিজাইন দিয়ে তেওঁ ঠিক আছে তোমাৰ ৰিজাইন যদি তেওঁ ত্যাগ পত্ৰ দিয়ে ৰিজাইন বা ৰেজিগনেশ্যন দিয়ে ঠিক আছে তেওঁ ত্যাগ পত্ৰ দিয়ে যদি তেওঁ ত্যাগ পত্ৰ দিয়ে তেতিয়া কি হ'ব পদটো খালী হৈ যাব ত্যাগ পত্ৰ দিলে কি হ'ব পদটো খালী হ'ব আকৌ তেওঁ যদি কি কয় তাৰপিছত ইম্পিচমেন্ট হয় তাৰমানে কি মহা অভিযোগৰ দ্বাৰা মহা অভিযোগ তাৰমানে কি ইম্পিচমেন্ট এই ইম্পিচমেন্ট দ্বাৰা কি হ'ব পাৰে এজন ৰাষ্ট্ৰপতিৰ পদটো কি হ'ব পাৰে খালী হ'ব পাৰে ঠিক আছে আৰু কি হ'ব পাৰে তিনটা হৈ গ'ল 4 নম্বৰটো হৈ গ'ল মৃত্যু যদিহে তেওঁ ডেথ হয় যদিহে ৰাষ্ট্ৰপতিৰ মৃত্যু হয় যদি ৰাষ্ট্ৰপতিৰ মৃত্যু হয় তেতিয়াও ৰাষ্ট্ৰপতিৰ পদ খালী হ'ব পাৰে আৰু 5 নম্বৰটো হ'ল যে তেওঁ যদি ইলেকশ্যন যদি ভয়েড হয় যদি তেওঁ ইলেকশ্যন যদি ভয়েড হয় আৰু ইলেকশ্যন ভয়েড হোৱা মানে কি এই ইলেকশ্যন ভয়েড হোৱা মানে হ'ল ধৰি লোৱা প্ৰেসিডেন্টৰ নিৰ্বাচন খেলিবৰ কাৰণে বয়স লাগে 35 বছৰ তেওঁ ধৰি লোৱা বয়স হৈছিলে 34 ইয়াৰ্স কিবা তেওঁ 2 নম্বৰ সাৰ্টিফিকেট বনাই 35 কৰি পেলাই বয়সটো লৈ তেওঁ ইলেকশ্যন খেলিলে তেওঁ জিকিলে ঠিক আছে তেওঁ জিকাৰ পাছত তেওঁ কাৰ্যকাল চলি আছে তেওঁ 2 বছৰ কাৰ্য কৰাৰ পাছত কেনেবাকে ধৰা পৰিলে যে তেওঁ যে ইলেকশ্যন খেলিছিলে সেই ইলেকশ্যনটো বোলে ভুল আছিলে ঠিক আছে সেই ইলেকশ্যনটো বোলে তেওঁ 2 নম্বৰ কৈছিলে সো তেতিয়াও তেওঁ কি হ'ব পদটো খালী হৈ যাব তেওঁ আঁতৰাই দিব পাৰিব এতিয়া মেইন প্ৰশ্নটো হ'ল যে তেওঁ এই ভুৱা ডকুমেন্টটো লৈ পেলাই যে তেওঁ 2 বছৰ ৰান কৰিলে সেই 2 বছৰটো তেওঁ বহুতখিনি সিগনেচাৰ কৰিলে তেওঁ মানে বহুতখিনি কাম কৰিলে সেই কামখিনি এটা ভ্যালিড হ'ব নে ইনভ্যালিড হ'ব সেই কামখিনি ভ্যালিড হ'ব কাৰণ তেওঁ মাত্ৰ সাইন হে তেওঁ মাত্ৰ ষ্টাম্প হে তেওঁৰ দ্বাৰা একোৱে নহয় ঠিক আছে সব মন্ত্ৰী মণ্ডলী পৰামৰ্শ মতে তেওঁ এইবিলাক কাম কৰিছিলে সো তেওঁ ইলেকশ্যন যদিও ভয়েড হৈ যায় তেওঁ সাৰ্টিফিকেট যদিও ৰং হৈ যায় তথাপিও তেওঁ কৰা কামবিলাক কি হ'ব চলি থাকিব এইবিলাক ইনভ্যালিড নহ'ব কাৰণটো হ'ল যে তেওঁ মাত্ৰ সাইনটো কৰিছিলে আৰু সেই গোটেই কামখিনি আৰত থকা মানুহখিনি কোন আছিলে তোমাৰ মন্ত্ৰী মণ্ডলী আছিলে ঠিক আছে সো কিয় পাৰ্লিয়ামেন্ট আছিলে সেই কাৰণে তেওঁ কামবিলাক চলি থাকিব সেই কামবিলাকত একো প্ৰভাৱ নপৰে এইটো হৈ গ'ল আমাৰ কি ৰাষ্ট্ৰপতি ঠিক আছে সো ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি যেতিয়া দুইজন একেলগে ভ্যাকেন্ট হ'ব যদি ধৰি লোৱা আমি গম পাওঁ যে প্ৰেসিডেন্টৰ পোষ্টটো যেতিয়া খালী হ'ব এই প্ৰেসিডেন্টৰ পোষ্টটো খালী হ'লে মানে প্ৰেসিডেন্টৰ জায়গাত কোন আহে আমাৰ ভাইস প্ৰেসিডেন্ট আহে মানে ভাইস প্ৰেসিডেন্ট আহে যদি কৈছে যে দুইটাই যদি একেলগে খালী হৈ যায় তেতিয়া সেই পোষ্টটো কোন আহিব ঠিক আছে তেতিয়া সেই পোষ্টটো আহিব আটাইতকৈ ওপৰৰ যিজন অফিচাৰ হ'ব কোৰ চিফ জাস্টিস অফ ইণ্ডিয়া ঠিক আছে সো চিফ জাস্টিস অফ ইণ্ডিয়া আহি পেলাই সেই প্ৰেসিডেন্টৰ জায়গা ল'ব ভাইস প্ৰেসিডেন্টৰ জায়গা খালী থাকিলে এটা কথা হ'ল যে ভাইস প্ৰেসিডেন্ট কিমান নম্বৰ আৰ্টিকলৰ পৰা কিমান নম্বৰ আৰ্টিকললৈকে আছে তোমাৰ ভাইস প্ৰেসিডেন্টৰ ভ্যাকেন্সি কথা কেতিয়া আছে আমি এখিনি গম পাওঁ না ভাইস প্ৰেসিডেন্ট তোমাৰ অনা হৈছিলে ইউএছএ সংবিধানৰ পৰা কি অনা হৈছিলে আমাৰ ভাইস প্ৰেসিডেন্টৰ কনসেপ্ট অনা হৈছিলে
concept of vice president borrowed from USA. ইয়াত তোমাৰ USA সংবিধানৰ পৰা অনা হৈছিলে এই তোমাৰ 63 পৰা 69 নম্বৰ আৰ্টিকললৈকে আছে কি আছে ভাইচ প্ৰেসিডেন্টৰ কথা পোৱা যায় সো এটা পইণ্টটো হ'ল যে ভাইচ প্ৰেসিডেন্ট আৰু প্ৰেসিডেন্ট দুইজনে যদি একেলগে যদি খালি হয় তেওঁ যদি একেলগে পোষ্টৰ পৰা আঁতৰি যায় তেতিয়া সেই জায়গা ল'ব কোনে চিফ জাস্টিস অফ ইন্ডিয়া সেই জায়গা ল'ব ঠিক আছে সো নেক্সট কোৱেশ্চন কোৱা হৈছে যে as per the constitution of India the legislative assembly of a state consists of more than 500 and not less than 60 members but which one of the following state has 32 members কৈছে যে মানে আমাৰ বিধান সভাৰ যেটো আমাৰ বিধান সভা আছে সেই স্টেট বিলাকৰ বিধান সভাত কৈছে যে 500 যদি মেম্বাৰ ৰাখিব খোজা তুমি 500 ম্যাক্সিমাম নাম্বাৰ ৰাখিব লাগিব ঠিক আছে 500 জনতকে বেছি মেম্বাৰ তুমি বিধান সভাত ৰাখিব নোৱাৰিবা আৰু যদি একেবাৰে কমকে থাকে তোমাৰ 60 জন থাকিব পাৰিব তাতকে কম হ'ব নোৱাৰিব কিন্তু কথা হ'ল যে প্ৰশ্নটো হ'ল যে তলৰ কোনখন ৰাজ্যত অকল বুলে 32 জন সদস্যৰে বিধান সভা গঠিত সেই আনসাৰটো হ'ব তোমাৰ সিকিমৰ পপুলেশনে কম মানে সো পপুলেশন অকৰ্ডিংলি হে কি দিয়া হয় মেম্বাৰ দিয়া হয় মানে সো এটা কিমান হ'ব ইয়াৰ আনসাৰ কি হ'ব সিকিমৰ কিমান আছে 32 জন সদস্য আছে কৰ সিকিমৰ ওকে নেক্সট কোৱেশ্চনটো হ'ল যে ইন দা ইউনিয়ন গভৰ্নমেন্ট মানে কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ থাকে কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী পৰিষদ তোমাৰ লোকসভাৰ ওচৰত দায়বদ্ধ থাকে তেওঁলোক কি হয় লোকসভাৰ ওচৰত জবাবদিহি হ'ব লগা হয় নেক্সট কোৱেশ্চন ইয়াত কনসেপ্ট নাই মই কনসেপ্ট থাকিলে মই বুজাই দিম How many members can be nominated to the Rajya Sabha by President? ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা কিমানজন সদস্যক ৰাজ্য সভালৈ মনোনীত কৰা হয় ৰাজ্য সভাৰ টোটাল সদস্য হ'ল তোমাৰ 245 জন 245 জন তোমাৰ কি হয় টোটাল সদস্য হয় কোন হয় ৰাজ্য সভাৰ ঠিক আছে স্যাৰ ওকে তাৰে 12 জনক কি কৰা হয় তোমাৰ এপইন্ট কৰা হয় বা নমিনেট কৰা হয় 12 জন মেম্বাৰক তোমাৰ এপইন্টেড কৰা হয় 12 জন মেম্বাৰ কি কৰা হয় এপইন্টেড কৰা হয় এপইন্টেড বা নমিনেট কৰা হয় আৰু তাৰে 233 জনক কি হয় তোমাৰ ইলেকশন হয় তাৰ মানে কি হয় তেওঁলোক ইলেক্টেড হৈ পেলাই আহে সো টোটাল কিমান হ'ল 3 2 5 3 1 4 2 245 জন সদস্য এই 12 জন সদস্য কিহৰ ভিত্তিত নো ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভালৈ প্ৰেৰণ কৰে তা কথা হ'ল যে দেখো ৰাজ্য সভাখন যাতে কেজনমান ভাল মানুহৰ লগত থাকক কনসিস্ট অলপ ভাল মানুহ হওক সেই কাৰণে কি কয় পঠিবা হয় সেইবিলাকৰ ভিতৰত তোমাৰ হ'ল আৰ্ট এণ্ড কালচাৰ ভিতৰত যি ভাল মানুহ হয়নে আৰ্ট এণ্ড লিটাৰেচাৰ LITERATURE হয়নে লিটাৰেচাৰ আজি কি ভুল হৈছে শব্দটো ওকে আৰ্ট এণ্ড লিটাৰেচাৰ ঠিক আছে তাৰ ভিতৰত যদি কোনোবা ভাল মানুহ হয় তাৰ পৰা নিব তাত যদি কোনোবা সুকা মানুহ হয় তাৰ পৰা নিব সায়েন্সৰ ফালৰ পৰা যদি কোনোবা সুকা মানুহ হয় তাৰ পৰা নিব হয়নে সোশিয়ালি যদি কোনোবা মানুহ কি হয় তোমাৰ সোশিয়াল ওয়াৰ্কাৰ হয় ভাল মানুহ হয় ঠিক আছে সো এইবিলাক ক্ষেত্ৰৰ পৰা কি হ'ব তোমাক কি কৰে মনোনীত কৰে ঠিক আছে মনোনীত কৰে আৰু এডুকেশনৰ ফালৰ পৰা ঠিক আছে নে এইবিলাক ফালৰ পৰা যদি কোনোবা মানুহ ভাল হয় সুকা মানুহ হয় তেওঁলোক কি কৰে ৰাষ্ট্ৰপতিয়ে 12 জন সদস্য কি কৰে ৰাজ্য সভালৈ মনোনীত কৰি পঠিয়াই দিয়ে সো ইয়াৰ আনসাৰ কি হ'ব 12 জন নকলো হ'ব অপচনটো গৈ চিন নিদিলে হ'ব নেদি দিব লাগিব দিছো কি হয় 12 জন মানুহ নেক্সট প্ৰশ্নটো হৈছে যে হু অফ দা ফলোইং ইজ দা চেয়াৰম্যান অফ নেশনেল ওয়াটাৰ ৰিসোর্স কাউন্সিল নিম্নলিখিত কোন ৰাষ্ট্ৰীয় জল সম্পদ পৰিষদৰ অধ্যক্ষ এই জল সম্পদ পৰিষদৰ অধ্যক্ষ সদায় তোমাৰ পিএমও হয় কি হয় তোমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া হয় নেক্সট কোৱেশ্চন ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ কোন হু ইজ দা চেয়াৰম্যান অফ নেশনেল ইন্টিগ্ৰেশন কাউন্সিল ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ সদায় তোমাৰ কি হয় প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া হয় প্ৰাইম মিনিষ্টাৰ হয় ঠিক আছে না সদায় কোন হ'ব তেওঁ প্ৰাইম মিনিষ্টাৰ ইয়াৰ আনসাৰ হ'ব নেক্সট কোৱেশ্চন তো চোৱা নেক্সট কোৱেশ্চন কৈছে which one of the following deal with the subject of local self government আমি অকমান আগত চাইছিলো যে আমি local self government তাৰমানে আমি পঞ্চায়তৰ কথা চালো হয়নে অকমান আমি আগত পঞ্চায়তৰ কথা চালো ফাৰ্স্ট কোৱেশ্চনটো ঠিক আছে এই পঞ্চায়তৰ ক্ষেত্ৰত এই পঞ্চায়তী ব্যৱস্থাটোৰ লগত জড়িত তলৰ কোনটো কমিটি হয়নে সো তলৰ কোনটো কমিটি বা তলৰ কোনটো বস্তুৱে কি কৰে পঞ্চায়তৰ লগত জড়িত হৈ আছে ঠিক আছে তলৰ কোনটো বস্তু বা কোনটো মানুহ পঞ্চায়তৰ লগত জড়িত হৈ আছে সো ইয়াৰ অপচন খিনি আছে তোমাৰ বেংকাটাচৰম আয়োগ বেৰাপ্পা মুল্লি আয়োগ বাই মেহতা আয়োগ কি era তোমাৰ ৰায় মেহতা আয়োগ ঠিক আছে সো এই শুদ্ধ আনসাৰ আমি অকমান আগতে গম পালো যে 1957 কি কৈছিলে 1957 বলবন ৰায় মেহতা কমিটি কৈছিলে ৰিপৰ্ট বনাবৰ কাৰণে তেওঁলোকক দায়িত্ব দিছিলে হয়নে আৰু তেওঁলোকে তোমাৰ কৈছিলে পঞ্চায়তী ব্যৱস্থাটোৰ ওপৰত পঞ্চায়তী ৰাজ ব্যৱস্থাটোৰ ওপৰত তেওঁলোকে ৰিপৰ্ট বনাই পেলাই জৱাহৰলাল নেহেৰু সাবমিট কৰিছিলে ঠিক আছে এইখিনি আমি জানিলো নেক্সট কোৱেশ্চনটো কৈছে যে কি কৈছে যে right against exploitation শোষণৰ বিৰুদ্ধে অধিকাৰ ৰবা আগত আছে প্ৰশ্নটো কি আছে প্ৰশ্নটো
প্ৰশ্নটো কৈছে যে হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট তলৰ কোনটো মৌলিক অধিকাৰ নহয় মৌলিক অধিকাৰ মানে কি যিবিলাক অধিকাৰ চাবা দেই মৌলিক অধিকাৰ মানে কি তোমাৰ 12 পৰা 25 লৈকে যিবোৰ অধিকাৰ আছিলে এইবিলাক পাৰ্ট 3 ভিতৰত যিবোৰ অধিকাৰ আছিলে সেইবিলাক আমাৰ মৌলিক অধিকাৰ বুলি কোৱা হয় ইংলিছত ইয়াক ফাণ্ডামেণ্টেল ৰাইট বুলি কোৱা হয় ইয়াক আমাৰ মেগনা কাৰ্টা বুলি কোৱা হয় পাৰ্টটো হয়নে এই পাৰ্টক মেগনা কাৰ্টা বুলি কোৱা আৰু মেগনা কাৰ্টা মানে কি অধিকাৰ হয় হয়নে আৰু কৈছিলো যে ফাণ্ডামেণ্টেল যদি কোনোবা ব্যক্তি যদি ফাণ্ডামেণ্টেল ৰাইট ভাইলেট হয় যদি তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইট যদি কি হয় মানে ব্যাঘাত জন্মে ফাণ্ডামেণ্টেল ৰাইটৰ ক্ষেত্ৰত তেতিয়া তেওঁ ক'ত যাব পাৰিব তেওঁ সুপ্ৰিম কোৰ্ট যাব পাৰিব হাই কোৰ্ট যাব পাৰিব ঠিক আছে সো সুপ্ৰিম কোৰ্ট কি হয় তোমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ গাৰ্জিয়ান হয় ঠিক আছে সো এই ৰাইট গিটাৰ ভিতৰত 12 পৰা 25 ভিতৰত ইয়াতে কেইটামান ৰাইট আছে আৰু কৈছে যে তলৰ কোনটো ৰাইট আমাৰ কি নহয় ফাণ্ডামেণ্টেল ৰাইট নহয় ঠিক আছে সো ভাৰতীয় সংবিধানত তলত উল্লেখিত কোনটো ৰাইট ফাণ্ডামেণ্টেল ৰাইট নহয় এতিয়া প্ৰশ্নটো আমি উত্তৰ সবে জানো যে ৰাইট টু প্ৰপাৰ্টি কি নহয় ফাণ্ডামেণ্টেল ৰাইট নহয় ই আগতে ফাণ্ডামেণ্টেল ৰাইট আছিলে ই পাছত দিগদাৰ কৰিলে বহুত ঠিক আছে সেই দিগদাৰ কৰাৰ পাছত ইয়াক ফাণ্ডামেণ্টেল ৰাইটৰ পৰা লিগেল ৰাইট ইয়াক আইনী অধিকাৰ কৰি দিয়া হ'ল ঠিক আছে হ'ব আমি জানো স্যাৰ এতিয়া আমাক কৈ দিয়ক যে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন কি হয় ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ কি হয় আৰু কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট কি হয় ঠিক আছে সো এই তিনটা বিষয় এতিয়া আমি চাব লাগিব যে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন মানে কি হয় ঠিক আছে এই বলবন ৰায় মেহতা বিষয় কোৱা কম হ'ল নেকি অকমান এই বলবন ৰায় মেহতা বিষয় অকন কৈ দিনি বলবন ৰায় মেহতা তোমাৰ কি হ'ল মানে কমিটিখন কি হ'ল তোমাৰ মই ক'লো যে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ লগত জড়িত ঠিক আছে পঞ্চায়তী ৰাজ সিস্টেমৰ লগত জড়িত পঞ্চায়তী ৰাজ সিস্টেম তোমাৰ আছে আৰ্টিকল 243 এ পৰা কিয় লেখে মই অকমান কৈ দিও যাতে মানে মই ভাল নালাগে যাতে মই অলপ কম ক'লো নেকি লাগি থাকে ঠিক আছে সো সেইকাৰণে মই কৈ দিও আৰু অকমান পঞ্চায়তী ৰাজ সিস্টেম কালাৰ ভিজিবিলিটি ভাল হ'ব নাই এইটো হ'ব না ওকে পঞ্চায়তী ৰাজ সিস্টেম ভাৰতীয় সংবিধানৰ আৰ্টিকল নাম্বাৰ 243 এৰ পৰা কিউ লেকে আছে পাৰ্ট নাম্বাৰ 9 আছে সংবিধানৰ পাৰ্ট নাম্বাৰ 9 ইয়াক পোৱা যাব ঠিক আছে সংবিধানৰ পাৰ্ট নাম্বাৰ 9 243 এৰ পৰা কিউ লেকে পোৱা যাব 1952 তে এই কামটো আৰম্ভ হৈছিলে জৱাহৰলাল নেহেৰু সময়তে কৈছিলে যে ভাৰতৰ কি কৰা হৈছে ভিতৰুৱা যিবিলাক গাঁও অঞ্চল আছে সেই গাঁও অঞ্চলৰ ডেভেলপমেন্টৰ কাৰণে তেওঁলোককে কাৰবাক দি দিব লাগে আমি কামটো সো চেন্ট্ৰেলাইজ কৰি ৰখাতকে পাৱাৰটো আমি গাঁওবিলাকৰ আমি ভিতৰত গৈ পেলাই গাঁও মানুহৰ প্ৰব্লেমটো আমি বুজিব লাগে বুজি পেলাই তাতে এখন কমিটি পাতি পেলাই আমি তাৰে দুজনমান মানুহক আমি দায়িত্বটো দিব লাগে এই কথাটো গান্ধী হিউমত কৈছিলে কিন্তু বহুতে কৈছিলে যে নাই তেনেকে দিব নালাগে গাঁও মানুহে পইচাটো খাই দিব আৰু চহৰ পাব্লিক মানে চহৰ আমি মডাৰ্ণ কৰিলে নহব গাঁও যদি মডাৰ্ণ নকৰো কাৰণ গাঁৱৰ পৰাই গৈ চহৰ থাকি মানুহবোৰ হয়নে সো চহৰলৈ যোৱা মানুহবোৰ ক'ৰ হয় চহৰলৈ যোৱা মানুহবোৰ গাঁৱৰ মানুহে হয় তুমি যদি গাঁওখনকে মডাৰ্ণাইজ নকৰা এইটো তোমাৰ গান্ধী কি আছিলে বহুত সপোন আছিলে ডাঙৰ সপোন এটা আছিলে ঠিক আছে সো কি হ'ল তোমাৰ গাঁৱৰ কামবিলাক কি হৈছিলে সমস্যাবোৰৰ বিষয়ে জানিবৰ কাৰণে গাঁৱত কি কৰিব লাগিব কেনে কমিটি বনাব লাগিব কি পলিচি এডপ্ট কৰিব লাগিব এই গোটেই কথাখিনি জানিবৰ কাৰণে তেওঁ বলবন ৰায় মেহতা নামৰ কমিটি এখনক 1957 দায়িত্ব দিলে আৰু ক'লে যে আপোনালোকে এটা কাম কৰক গাঁৱৰ কি প্ৰব্লেম আছে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব লাগে এই বিষয়ে আমাক কওক সো 1957 বলবন ৰায় মেহতা কি কৰা হৈছিলে তোমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটোৰ বিষয়ে জানিবৰ কাৰণে বা গাঁওবিলাকৰ সমস্যাৰ বিষয়ে জানিবৰ কাৰণে এখন কমিটি গঠন কৰি তেওঁলোক গাঁওবিলাকক পঠালে আৰু তেওঁলোকে 1959 কি কৰিলে তোমাৰ কমিটিয়ে কি কৰিলে ৰিপৰ্ট দিলে 1957 বলবন ৰায় মেহতা কমিটি হয়নে বলবন ৰায় মেহতা কমিটিখন ফৰ্ম হ'ল আৰু 1959 তেওঁলোকে কৰিলে ৰিপৰ্ট জমা দিলে হয়নে কাক নেহেৰু কি কৰিলে ৰিপৰ্ট জমা দিলে নেহেৰু কি কৰিলে ৰিপৰ্টখন জমা দিলে আৰু ৰিপৰ্ট জমা দিয়াৰ পাছত কি হ'ল তোমাৰ সৰি হা ফোনটা আহিছিলে পতককে ঠিক আছে সো কি হ'ল 1959 ৰিপৰ্টটো বনাব দিলে আৰু 1959 ৰিপৰ্টটো জমা দিলে আৰু সেই ৰিপৰ্ট মৰ্মে 1959 2 অক্টোবৰ তাৰিখে প্ৰথমবাৰৰ বাবে 1959 2 অক্টোবৰ তাৰিখে প্ৰথমবাৰৰ বাবে কি কৰা হ'ল তোমাৰ ৰাজস্থানৰ নাগোৱাৰ জিলাত কি কৰা হ'ল তোমাৰ প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থাটো ইমপ্লিমেন্ট কৰা হ'ল ঠিক আছে আৰু ইয়াতকে ডিটেইল দৰকাৰ নাই পঞ্চায়তী ৰাজ ব্যৱস্থা এতিয়া কথা হ'ল আমাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ কি হয় শোষণৰ বিৰুদ্ধে আমাৰ অধিকাৰ কি হয় আমি এতিয়া সেই বিষয়ে চাব লাগে চোৱা ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন এইটো কে নম্বৰ আৰ্টিকলৰ পৰা কে নম্বৰ আৰ্টিকললৈকে আছে এইটো তোমাৰ 23 পৰা 24 লৈকে আছে 23 নম্বৰ আৰ্টিকলৰ পৰা 24 নম্বৰ আৰ্টিকললৈকে তোমাৰ কি আছে শোষণৰ বিৰুদ্ধে অধিকাৰ তাৰ মানে তোমাৰ কোনো মানুহে তোমাক শোষণ কৰিব নোৱাৰিব এক্সপ্লইটেশ্যন মানে শোষণ কৰা হয় না এক্সপ্লইটেশ্যন
এক্সপ্লয়টেশ্যন মানে কি শোষণ কৰা তোমাক কোনো মানুহে কি নোৱাৰিব তোমাক শোষণ কৰিব নোৱাৰিব 23 নম্বৰ আৰ্টিকলত কিহৰ বিষয়ে কৈছে 23 নম্বৰ আৰ্টিকলত কোৱা হৈছে যে তোমাৰ প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিং এণ্ড ফ'ৰ্চ লেবাৰ কৈছে যে কোনো ধৰণৰ মানুহৰ ক্ষেত্ৰত আৰু তোমাৰ লেবাৰৰ ক্ষেত্ৰত ফ'ৰ্চ কৰিব নোৱাৰিব এইখিনি প্ৰহিবিশ্যন লগোৱা আছে 23 নম্বৰ আৰ্টিকলত কৈছে যে কোনো মানুহৰ ক্ষেত্ৰত বেহা বেপাৰ কিনা বেচাৰ লগতে তুমি কাৰোবাক কোনো মানুহক কাম কৰিবলৈ তুমি লগাব নোৱাৰিবা ফ'ৰ্চফুলি তুমি পইচা নিদিয়ে কামত লগাব নোৱাৰিবা ইয়াৰ ভিতৰত তোমাৰ কি ইনক্লুড হ'ব গম পোৱা নে ইয়াৰ ভিতৰত তোমাৰ হ'ব যে সেলিং অৰ বাইং অফ হিউমেন কোন ধৰণৰ কি কৰিব তুমি সেলিং বা বাইং কৰিব নোৱাৰিবা কি সেলিং তুমি বিকা বা কিনা সেলিং অৰ বাইং অফ উইমেন মাইকী মানুহৰ বেচা কিনা নহ'ব কি নহ'ব মাইকী মানুহৰ বেচা কিনা নহ'ব তাৰপৰা তোমাৰ কি নহ'ব তোমাৰ ট্ৰেফিকিং নহ'ব কাৰ ট্ৰেফিকিং নহ'ব তোমাৰ সৰু ল'ৰা ছোৱালী আৰু তোমাৰ কি মাইকী মানুহক তুমি কোনো ধৰণৰ বেয়া কামত লগাব নোৱাৰিবা সৰু ল'ৰা ছোৱালী আৰু মাইকী মানুহক আৰু মহিলাক বলপূৰ্বকভাৱে বেয়া কামত লগাব নোৱাৰিবা বেয়া কামত লগাব নোৱাৰে ঠিক আছে নে এইখিনি কি হ'ব আমাৰ আৰ্টিকল নাম্বাৰ 23 ভিতৰতে অন্তৰ্ভুক্ত হৈ থাকিব ইয়াতে আমাক ক'ব যে কোনো মানুহক তুমি স্লেভেৰী কৰাব নোৱাৰিবা স্লেভেৰী মানে আগত যে সিস্টেম আছে ডাক সিস্টেম যে তুমি কোনো মানুহক তুমি স্লেভেৰী কৰাব নোৱাৰিবা কোনো মানুহক তুমি জবৰদস্তি কাম কৰাব নোৱাৰিবা তাৰ মানে তুমি পইচা নিদিয়াকে কোনো মানুহক কাম কৰাব নোৱাৰিবা ঠিক আছে পইচা দিবই লাগিব ধৰি লোৱা কোনোবা মানুহে তোমাৰ পৰা পইচা ধাৰ ল'লে ঠিক আছে সেই ধাৰ লোৱা পইচা যদি ঘূৰাই দিব নোৱাৰে আৰু সেই তাৰ বাবে যদি তুমি সেই মানুহজনক তুমি তোমাৰ ঘৰত আনি পেলাই কামত লগাব নোৱাৰিবা এই যেনেকে মই এতিয়া 10 হতি বাটব নোৱাৰো সেই তেনেকে ধাৰ ঘূৰাই দিব নোৱাৰিলে তুমি ক'ব নোৱাৰিবা ধাৰ ঘূৰাই দিব নোৱাৰিলে তুমি ক'ব নোৱাৰিবা কামত লগাব নোৱাৰিবা ঠিক আছে নে কামত লগাব নোৱাৰিবা ঠিক আছে সো এইখিনি আমাৰ কোনটো আৰ্টিকল সোমাব আৰ্টিকল নাম্বাৰ 23 ত এইখিনি ইনক্লুডেড হৈ যাব ঠিক আছে সো কি হ'ব হিউমেনৰ তোমাৰ মানে কোনো ধৰণৰ বেচা কিনা নহ'ব সৰু ল'ৰা ছোৱালীক তুমি কি নোৱাৰিবা তুমি বলপূৰ্বকভাৱে কামত লগাব নোৱাৰিবা স্লেভেৰী কৰাব নোৱাৰিবা তুমি বেগাৰ আৰু বেগাৰ ৱৰ্ডটো তোমাৰ এইটো বুজাই যে বেগাৰ বুলি এটা ৱৰ্ড পাবা ইয়াত এই বেগাৰ ৱৰ্ডটো তোমাৰ বুজাই যে তুমি কাকো তুমি পইচা নিদিয়াকে তুমি কামত লগাব নোৱাৰিবা ঠিক আছে পইচা নিদিয়াকে তুমি কি নোৱাৰিবা কামত লগাব নোৱাৰিবা ওকে 24 নম্বৰ আৰ্টিকল 24 নম্বৰটো কি আছে তোমাৰ সৰু ল'ৰা ছোৱালীক তুমি ক'ব নোৱাৰিবা এই হেজাৰ্ডাছ যিবিলাক কাম হয় সেই হেজাৰ্ডাছ কামত তুমি সৰু ল'ৰা ছোৱালীক লগাব নোৱাৰিবা কাক সৰু ল'ৰা ছোৱালী হেজাৰ্ডাছ কামত লগাব নোৱাৰিবা তাৰমানে তুমি মাইনিঙৰ কাম ৰেলৱে কাম ডাঙৰ ফেক্টৰী কাম সেইবিলাক কামত তুমি 14 বছৰ তলৰ বিলো 14 তুমি সেই সৰু ল'ৰা ছোৱালীবোৰক কি ক'ব নোৱাৰিবা হেজাৰ্ডাছ মানে ডাঙৰ মানে যিবিলাক ধৰি লোৱা মাইনিং কৰা যিবিলাক কাম হয় মাইনিং কামত লগাব নোৱাৰিবা ৰেলৱে কামত লগাব নোৱাৰিবা ঠিক আছে এইবিলাক কামত কি কৰিব তুমি লগাব নোৱাৰিবা এইখিনি কৈছে আমাৰ আৰ্টিকল 23 পৰা 24 মানে কি right against exploitation তুমি লগাব নোৱাৰিবা নেক্সট আহিলে ৰাইট টু কনস্টিটিউচনেল ৰিমেডিজ সাংবিধানিক প্ৰতিকাৰ অধিকাৰ মানে হ'ল যে তোমাৰ যদি সংবিধান যদি ভাইলেট কৰে বা তোমাৰ যদি ফান্ডামেন্টাল ৰাইট যদি ভাইলেট হয় তেতিয়া কি হ'ব ফান্ডামেন্টাল ৰাইট ভাইলেট হ'লে মানে তুমি কাৰ চলে যাবা সেই বিষয়ে তোমাৰ আছে আৰ্টিকল নাম্বাৰ 32 কোৱা হৈছে যে সংবিধানিক প্ৰতিকাৰ মানে কি তোমাৰ মৌলিক অধিকাৰ তোমাৰ ৰক্ষক হ'ল আৰ্টিকল নাম্বাৰ 32 আৰ্টিকল 32 নিজে এটা মৌলিক অধিকাৰ যে মৌলিক অধিকাৰসমূহক মৌলিক অধিকাৰ বনাইছে ঠিক আছে যে কি কয় মৌলিক অধিকাৰসমূহকে মৌলিক অধিকাৰ বনাইছে ঠিক আছে এক সেকেন্ড যে মৌলিক অধিকাৰ বনাইছে তাক কি বুলি কোৱা হয় আৰ্টিকল নাম্বাৰ 32 ঠিক আছে সো 32 তোমাৰ মেগনা কাৰ্টা বুলি কোৱা আৰু মেগনা কাৰ্টা মানে কি হয় মেগনা কাৰ্টা মানে হ'ল মৌলিক অধিকাৰ যাক তুমি ভাইলেশন কৰিব নোৱাৰা ইয়াকে তোমাৰ কি বুলি কোৱা হয় মৌলিক অধিকাৰ বুলি কোৱা হয় ঠিক আছে ওকে সো এই মৌলিক অধিকাৰ তোমাৰ যদি ভাইলেট হয় তুমি আৰ্টিকল 32 এপ্লাই কৰি পেলাই তুমি হাই কোৰ্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰিবা তুমি আৰ্টিকল নাম্বাৰ 32 এপ্লাই কৰি তুমি সুপ্ৰিম কোৰ্ট যাব পাৰিবা আৰু আৰ্টিকল নাম্বাৰ 226 এপ্লাই কৰি তুমি হাই কোৰ্টলৈ যাব পাৰিবা আৰু গৈ পেলাই হাই কোৰ্টত তুমি ক'ব পাৰিবা যে স্যাৰ মোৰ আমুকটো ফান্ডামেন্টাল ৰাইট ভাইলেট হৈছে ঠিক আছে আপুনি মোৰ ওপৰত কেছ দিয়ক মানে মই যাৰ ওপৰত কেছ দিব আহিছো সেই কেছটো লওক ঠিক আছে সো এইকেইটা এপ্লাই কৰি তোমাৰ কি কৰিবা তুমি তোমাৰ সংবিধানৰ পৰা পোৱা তোমাৰ যদি মৌলিক অধিকাৰ তুমি তাক ৰক্ষা কৰিব পাৰিবা সেইকাৰণে আৰ্টিকল নাম্বাৰ 32 সংবিধানৰ মৌলিক অধিকাৰ ৰক্ষা কবচ বুলিও কোৱা হয় আৰ্টিকল নাম্বাৰ 32 and 226 এতিয়া 32 আন্ডাৰত তোমাৰ 5টা ৰিটস আছে গম পোৱা নে 5টা ৰিটস ভেৰি ইম্পৰ্টেন্ট ৰিটস আছে কেইটা ৰিটস আছে 5টা ৰিটস আছে হেবিয়াস কৰ্পাছ যে আমি চাব লাগে জেভি মুভিখন যদি চোৱা নাই জেভি মুভিখন চাবা সেইখনত তুমি দেখিবা যে কেনেকে এই 5টা ৰিটৰ ভিতৰত হেবিয়াস কৰ্পাছ ৰিটটো কেনেকে এপ্লাই কৰিছে সো হেবিয়াস কৰ্পাছ ৰিটটো মানে কি হ'ব গম পোৱা নে হেবিয়াস কৰ্পাছ এই হেবিয়াস কৰ্পাছ অধীনত কোৱা হৈছে যে টু হেভ দা বডি
টু হেভ দ্য বডি টু হেভ দ্য বডি মানে হ'ল যে কি হ'ব তুমি যদি কোৰ্টত কি হয় কোৰ্টত মানে এটা বডি প্ৰডিউচ কৰিবই লাগিব সেইটো কোৱা হেভিয়াছ কৰ্পাছ ঠিক আছে ধৰি লোৱা তোমাৰ ঘৰৰ কাৰোবাক আজি এৰেষ্ট কৰি লৈ গ'ল কিন্তু দেখিছা তোমাৰ থানাত তোমাৰ সেই মানুহজন নাই ঠিক আছে 10 দিন হৈ গ'ল নাই মানুহজন ঠিক আছে তুমি যেতিয়া হেভিয়াছ কৰ্পাছ এই এপ্লাই কৰিবা তেতিয়া কোৰ্টৰ পৰা অৰ্ডাৰ দিব সেই পাৰ্টিকুলাৰ থানাখনক যে সেই বডিটো কি কৰিব লাগে সোনকালে আনি পেলাই কোৰ্টত প্ৰডিউচ কৰিব লাগে ঠিক আছে তো তাক কোৱা হয় তোমাৰ টু হেভ দ্য বডি বুলি কোৱা হয় তাক তোমাৰ কি বুলি কোৱা হয় টু হেভ দ্য বডি বুলি কোৱা হয় এতিয়া আছে যে মেন্ডামছ হেভিয়াছ কৰ্পাছত মেন্ডামছত কোৱা হয় যে যদি কোনোবা ব্যক্তিয়ে বা কোনোবা অফিচাৰে নিজৰ কৰ্তব্য পাহৰি যায় ঠিক আছে তেওঁ যেতিয়া যিটো দায়িত্ব বোলে সেই দায়িত্ব নকৰাৰ কাৰণে বোলে তেওঁ গাফিলতিৰ ফলত যদি আমুকটো ঘটনা ঘটি গ'ল তেতিয়া সেই পাৰ্টিকুলাৰ অফিচাৰজনৰ এগেইনষ্টত কি কৰা হ'ব পাৰে সেই পাৰ্টিকুলাৰ অফিচাৰজনৰ এগেইনষ্টত তোমাৰ কেছ ৰেজিষ্টাৰ কৰিব পাৰে আৰ্টিকল নম্বৰ 32 এপ্লাই কৰি আৰু তোমাৰ ফাণ্ডামেণ্টেল ৰক্ষাৰ ক্ষেত্ৰত এই কেছটো ৰেজিষ্টাৰ হৈ যাব আৰু এই তোমাৰ এই কেছটো যিকোনো থানাই ল'বলৈ কি হয় এই কেছটো তোমাৰ যিকোনো থানাই ল'বলৈ কি হয় বাধ্য হৈ পৰি যায় তাৰ বাহিৰে তোমাৰ কিয় ৱাৰেণ্ট মানে হ'ল তোমাৰ প্ৰথমে ক'লো মই হেভিয়াছ কৰ্পাছ মেন্ডামছ তাৰ বাহিৰে ৱাৰেণ্ট এই কিয় ৱাৰেণ্ট মানে হৈ গ'ল যে যদি কোনোবা অফিচাৰে তেওঁৰ দায়িত্বতকৈও যদি বেলেগ কাম কৰে ঠিক আছে ধৰি লোৱা চকীদাৰ এজন আছে এই চকীদাৰজনৰ কাম হ'ল চকীদাৰী কৰা এবচেঞ্চ অফ টিচাৰ যেতিয়া তেওঁ গৈ পেলাই ক্লাছত পঢ়াবলৈ ল'ব ল'ৰা ছোৱালীক তেওঁৰ দায়িত্বৰ তেওঁ এৰিয়াৰ বাহিৰত গৈ তেওঁ কাম কৰিব তেওঁ এগেইনষ্টত আমি কি কৰিব পাৰোঁ তেওঁ এগেইনষ্টত আমি কমপ্লেইন দিব পাৰোঁ ঠিক আছে যে তোমাৰ কাম হ'ল ইয়াত তুমি কিয় তাত গৈ কাম কৰিবা বুলি আমি তেওঁক অধিকাৰ কি হ'ব তেওঁ যেতিয়া নিজৰ দায়িত্ব বা নিজৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত গৈ যেতিয়া তেওঁ বেলেগৰ অধিকাৰ ক্ষেত্ৰত সোমাই পেলাই কাম কৰিব সেই ক্ষেত্ৰ বা সেই কথাটো কি বুলি কোৱা হয় তোমাৰ মেন্ডামছ বুলি কোৱা হয় বাকী প্ৰহিবিশ্যনৰ চাৰ্চিয়ৰি সেইকেইটা কি হয় আমাৰ লোৱাৰ কোৰ্টলৈ দিয়া অৰ্ডাৰ হয় মানে সুপ্ৰিম কোৰ্টৰ পৰা লোৱাৰ কোৰ্ট তাৰমানে হায়াৰ কোৰ্টৰ পৰা লোৱাৰ কোৰ্টলৈ দিয়া অধিকাৰ সেইকেইটা কি হয় তোমাৰ প্ৰহিবিশ্যনৰ চাৰ্চিয়ৰি আছে সেইকেইটা আমি যেতিয়া আমি 32 আৰ্টিকল ডিটেইল পঢ়িম তেতিয়া আমি সেই বিষয়ে ক'ম চ' এতিয়া কি হৈ গ'ল আমাৰ হৈ গ'ল যে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন হৈ গ'ল ইয়াৰ আছে তোমাৰ 23 পৰা 24 ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ 32 আৰ্টিকল ৰাইট টু কি আছিলে তোমাৰ প্ৰপাৰ্টি 31 আছিলে ইয়াক তোমাৰ 300A লে দিয়া হ'ল আৰু ই তোমাৰ মৌলিক অধিকাৰ নহয় 44 এমেণ্ডমেণ্ট কৰি পেলাই ইয়াক তোমাৰ কি হ'ল 300A আৰ্টিকলত দিয়া হ'ল আৰু ই তোমাৰ কি নহয় ই তোমাৰ মৌলিক অধিকাৰ নহয় কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ তাৰমানে হ'ল তোমাৰ আৰ্টিকল নম্বৰ 29 পৰা 30 লৈকে থকা দুটা অধিকাৰ 29 আৰ্টিকলত কোৱা হৈছে যে কোনো ধৰণৰ মাইনৰিটিক তুমি তেওঁলোকক কি কৰিব নোৱাৰিবা তুমি শিক্ষানুষ্ঠান প্ৰৱেশত বাধা দিব নোৱাৰিবা কোনো ধৰণৰ মাইনৰিটি পিপুলক তুমি কি কৰিব নোৱাৰিবা তোমাৰ শিক্ষানুষ্ঠান তুমি প্ৰৱেশত বাধা দিব নোৱাৰিবা 30 কৈছে যে যদি মাইনৰিটি সকলে নিজৰ এডুকেশ্যন ঠিক আছে নিজৰ এডুকেশ্যনেল ইনষ্টিটিউট যদি তেওঁলোকে খুলিব খোজে তুমি বাধা দিব নোৱাৰিবা ঠিক আছে চ' এইকেইটা হৈ গ'ল কি আমাৰ সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ বুলি কোৱা হৈছে ঠিক আছে চ' এইখিনিকে হৈ গ'ল আমাৰ আজি ক্লাছটো ৰাইট টু প্ৰপাৰ্টি হ'ব ইয়াৰ শুদ্ধ আনসাৰ ওকে শুদ্ধ আনসাৰ চ' লাষ্ট এটা কুৱেশ্যনেৰে মই আজি ক্লাছটো শেষ কৰিছো যদি ভাল পালে ছাবস্ক্ৰাইবটো কৰিবা ইয়াৰ পাছৰ ভিডিঅ'টোৰ কাৰণে মই জানো সেইটো কথা আৰু শ্বেয়াৰটো কৰি দিবা ঠিক আছে আৰু এপটো ডাউনলোড কৰি মাত্ৰ 169 টো পে কৰিবলৈ চিকট আমি নকৰিবা কি প্ৰণালী নকৰিবা এইটো পে কৰা বহুতখিনি ইম্পৰ্টেণ্ট ভেলুৱেবল কোৰ্চ পাবা উইথ কনচেপ্ট which one is known as lower house তলে কোনজন নিম্ন সদন বুলি কোৱা হয় সবে জানে লোকসভাক নিম্ন সদন বুলি কোৱা হয় থ্যাংক ইউ ভেৰি মাচ